ৰোজা পাৰিলে প্ৰত্যেকজন ব্যক্তিয়ে ৰাখিব লাগে। ৰোজাৰ বহুতো সুফল আৰু কুফল আছে। ৰোজা ৰাখিলে মানুহৰ মনবোৰ ভালে থাকে। ৰোজা ৰাখিলে নিজকে বেয়া কামৰ পৰা বিৰত ৰাখিব পাৰি। ৰোজা ৰাখিলে মিছা কথা কোৱাৰ পৰা দূৰত থাকে। শৰীৰৰ ওজন বৃদ্ধি হোৱা সকলে ৰোজা ৰাখিব পাৰে। ৰোজা ৰখা সকল চোৰ ডকাইতিৰ পৰা দূৰত থাকে। ৰোজা ৰাখিলে মনৰ পৰা কুসংস্কাৰবোৰ আঁতৰি যায়। এগৰাকী হিন্দু মহিলাই ৰোজা সম্পৰ্কে ৰোজাৰ গুৰুত্ব সম্পৰ্কে কি কৈছে শুনক। সম্প্ৰতি ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। ৰোজা পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে, কাৰণ ৰোজাৰ কেইবাটাও সুফল আছে। প্ৰথমটো হৈছে যে নিজৰ মনবোৰ ভালে থাকে আৰু বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিব পাৰি। দ্বিতীয়টো হৈছে যিসকলে ৱেট বাঢ়িছে তেওঁলোকৰ ৱেটটো। ৩ নম্বৰটো হৈছে যে মানুহে মিছা কথা কোৱাৰ পৰা দূৰত থাকে। চতুৰ্থটো হৈছে যে মানুহে চুড ডকাইতিৰ পৰা দূৰত থাকে। আৰু ৫ নম্বৰটো হৈছে যে মানুহ এজনৰ যিমানে কুসংস্কাৰ নাথাকক কিয় ৰোজা ৰখাৰ ফলত সকলো কুসংস্কাৰবোৰ আঁতৰি যায়। ৬ নম্বৰটো হৈছে যে আধ্যাত্মিকতাও বাঢ়ে, লগতে ঈশ্বৰৰ প্ৰতি ধ্যানো বাঢ়ে। তো ৰোজাৰ বহুকেইটা সুফল আছে। তো প্ৰত্যেকজন মুছলমান ধৰ্মৰ ৰাইজে ৰোজা ৰাখে আৰু পাৰিলে আমাৰ হিন্দুসকলেও এনেকুৱা উপবাস ৰখাটো খুবেই প্ৰয়োজন নিজৰ স্বাস্থ্যৰ কাৰণে, লগতে নিজৰ কিছুমান বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিবৰ কাৰণে। তো আগন্তুক আমাৰো আহি আছে শাওনৰ মাহ, আৰু আমিও চেষ্টা কৰিম শাওনৰ মাহত প্ৰত্যেকটো শাওনৰ মাহতে ব্ৰত ৰাখিবৰ কাৰণে।